নলবাৰী পিপলিবাৰীত অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উদ্যোগত বুধবাৰে বিস্তৃত কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰ পিছতে পিপলিবাৰীৰ পঞ্চ শ্বহীদ বেদীত অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ সমিতিৰ সভাপতি খগেন মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক কেশৱ চন্দ্ৰ ডেকাই অসম আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি আন্দোলনত নলবাৰী জিলাৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অসম আন্দোলনৰ সময়ত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকা বৰ্তমানৰ অগপৰ কেন্দ্ৰীয় সম্পাদক কেশৱ চন্দ্ৰ ডেকাই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উপৰিও আন্দোলনত জিলাখনত মৃত্যুক আঁকোৱালি লোৱা ৩৭গৰাকী শ্বহীদৰ স্মৃতি ৰোমন্থন কৰে। অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ সমিতিৰ সম্পাদক জাহিৰ আলম চৌধুৰীয়ে আধৰা উক্ত সভাত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ উপ-সভাপতি কবিতা বৰ্মন, আঞ্চলিক পঞ্চায়তৰ সদস্যা বিজুমণি ডেকা ভূঞা, অগপৰ নেত্ৰী ভাৰতী গোস্বামী, অসম যুৱ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সভাপতি বিকি শৰ্মা, সম্পাদক পৰাগ শৰ্মা, অগপৰ নেতা তপন কুমাৰ শৰ্মা, কিশোৰ তালুকদাৰ, অনিল হালৈ, যাদৱ কলিতা, বিশিষ্ট সমাজকৰ্মী দিবাকৰ তালুকদাৰ, ঘনশ্যাম বৈশ্য আদি কেইবাজনেও অংশ লয়। উক্ত সভাতে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কেইবাটাও শ্বহীদ পৰিয়াল নিৰ্যাতিতক সম্বৰ্ধনা জনোৱা হয়। 10 ডিচেম্বৰ এই দিনটোতে 1979 চনৰ প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ ভৱানীপুৰত। আৰু এই দিনটোৱেই আমি অসম গণ পৰিষদৰ চৰকাৰ প্ৰশাসিত হোৱাৰ লগে লগে দলৰ তৰফৰ পৰা প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰা হৈছে। আৰু এইবেলিও অসমৰ 126টা বিধানসভা সমষ্টিতে লগতে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত জিলা পৰ্যায়তো এই শ্বহীদসকলক শ্ৰদ্ধা জনোৱাৰ কাৰণে শ্বহীদ দিৱস হিচাপে পালন কৰিছোঁ। আৰু সেই মৰ্মে নলবাৰী জিলাৰ অন্তৰ্গত এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ পিপলিবাৰী আঞ্চলিকৰ সহযোগত এই পবিত্ৰ পঞ্চ শ্বহীদৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰি আহিছে আৰু এতিয়া মুকলি সভা চলি আছে। আৰু আপোনালোকে জানে যে এই শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদৰ প্ৰশাসিত জন্মগ্ৰহণ দল আঞ্চলিক দল, এই আঞ্চলিক দলটো হ'ল জাতি ধৰ্ম নিৰ্বিশেষে গঠন কৰা এটা দল। আৰু এই 860জনৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত এই দলটো গঠিত হৈছিল। আৰু শ্বহীদসকলক আমি চৰকাৰৰ তৰফৰ পৰা যেতিয়া AGPৰ দুবাৰ চৰকাৰ হৈছিল তেতিয়া কিছু হ'লেও অলপ সহায় সহযোগ কৰা হৈছিল যদিও সম্পূৰ্ণ হোৱা নাই। আৰু বৰ্তমান মিত্ৰদল চৰকাৰেও এই শ্বহীদসকলক বিভিন্ন দিশত এটা আৰ্থিকে হওক বিভিন্ন চাকৰি কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু অভিজ্ঞতা হৈও আছে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু যিবিলাক নিৰ্যাতিত ব্যক্তি বা শ্বহীদৰ পৰিয়াল এতিয়াও যি ধৰণে সহায় পাব লাগিছিল পোৱা নাই, তেওঁলোকক চৰকাৰে যাতে সহযোগ কৰে তাৰ কাৰণে আজিৰ এই পবিত্ৰ দিনৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু অসমৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে অসম আন্দোলনত জঁপিয়াই পৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 1979 চনৰ 6 জুনত আৰম্ভ হৈছিল। আৰু পিছত 82 চনত গণসংগ্ৰাম গঠন কৰি অসমৰ এই বিদেশী বিতাড়ন আন্দোলন চলিছিল। এই আন্দোলনত আমাৰ 860জন শ্বহীদ হৈছে অসমত। আৰু বিশেষকৈ নলবাৰী জিলাত 37জন শ্বহীদ আমি এৰিব লগা হ'ল। তেওঁলোকক অমৰ আজি শ্বহীদসকলক আজিৰ দিনটোত আমি 860জনৰ লগতে নলবাৰী জিলাৰ লগতে আমাৰ এই বৰক্ষেত্ৰী সমষ্টিত আমাৰ যেনেকৈ বৰক্ষেত্ৰীত আমাৰ কলমাৰ 10জন মাছমৰীয়া আৰু এজন শুক্লেশ্বৰ কলিতা, আৰু বিশেষকৈ আমাৰ পিপলিবাৰীতে 5জন। আৰু আজি 1983 চনৰ 7 ফেব্ৰুৱাৰীত এই বাকৰিত আমি থিয় হৈ আছোঁ। এই পঞ্চ শ্বহীদৰ পবিত্ৰ চনত আমি ত্যাগ কৰিব লগা হৈছিল। লগতে বৰভাগতো 4জন আমাৰ শ্বহীদ 7জন শ্বহীদৰ এজন আমি খবৰ দিব লাগিছিল নলবাৰীত। এটা নলবাৰী ছাত্ৰ সন্থাৰ যি শ্বহীদ বাকৰি আছিল আমাৰ দিনতে হৈছিল। আৰু একেদিনাই 3খন চিতা লগাই এজনক খবৰ দিব লগা অৱস্থা হৈছিল। আৰু অসমৰ জনসাধাৰণে গাঁৱে ভূঞে সেই আন্দোলনত নিৰ্যাতিত হোৱা ব্যক্তি বহুতে জেল খাটিছিল, বহুত মহিলা ধৰ্ষিত হৈছিল। আনকি এই পবিত্ৰ বাকৰিত সেই সময়ৰ আমাৰ MP আছিল, আপুনি গম পায়, আমাৰ স্বৰ্গীয় ভাৰতৰত্ন প্ৰাপক অটল বিহাৰী বাজপেয়ী, যশৱন্ত সিনহাই এই বাকৰি পিপলিবাৰীৰ এই পঞ্চ শ্বহীদত খবৰ ল'ব আহিছিল। এই 8 তাৰিখত 8 ফেব্ৰুৱাৰীৰ সেইদিনা। আৰু লগতে আছিল আমাৰ ৰমণীয় মতা, আমিও সৌভাগ্য সেই মই জিলা ছাত্ৰ সন্থাৰ মই 81 পৰা 85 অসম চুক্তি লৈ আছিলোঁ। আৰু আমিও জেলত থাকিব লগা হৈছিল।
আৰু আমিও দিন বাচি আছোঁ আৰু এনেকৈ আমাৰ বহুত যুৱক বাচি আছে হয়তো হাফ শ্বহীদ হৈছে তেওঁলোক আজি তেওঁলোক এজ নাই কিছুমানৰ চাকৰিও নহ'ল যি নহওক আজি যিসকলৰ শ্বহীদ হ'ল অসম আন্দোলনৰ অসমীয়া জাতিৰ কাৰণে অসমৰ বিদেশী বিতৰণৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে লগতে বৰ্তমান চৰকাৰেও এই বিদেশী বিতৰণৰ ক্ষেত্ৰত এটা আমাৰ বিভাগ খুলিছে মানে অৰ্থাৎ শ্বহীদ মানে যিবিলাক হেৰি কৰাৰ কাৰণে আমাৰ সন্মানীয় সভাপতি অতুল বৰাক দায়িত্ব দিয়াইছে শ্বহীদ মানে যিটো আমাৰ চুক্তি বিমান মন্ত্ৰী হিচাপে এটা বিভাগ খুলি সঁচাকৈ এইটো ভাল কাম কৰিছে কাৰণ অসমীয়া জাতি ৰক্ষা কৰিবলৈ খিলঞ্জীয়া জাতি এই আমাৰ 6 নম্বৰ দফা যিটো আমাৰ বিপ্লৱ শৰ্মাই আগবঢ়াইছে পৰমহংস সেই ক্ষেত্ৰতো বৰ্তমান মৃত্যুজক নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ